মৰিয়নিত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে কেইবাটাও ঘৰ কৰিলে লণ্ডভণ্ড। মৰিয়নিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক হাতীৰ তাণ্ডৱ। নিতৌ নিশা হ'লেই অভয়াৰণ্যখনৰ পৰা দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছে বন্যহস্তীৰ জাকটোৱে। যোৱা নিশা ডকলঙীয়া ডেকা গাঁৱত হাতীৰ জাকটোৱে অঞ্চলটোৰ ৬টাকৈ বাসগৃহ ভাঙি তহিলং কৰে। প্ৰায় ১২টা হাতী প্ৰায় ৭০ ওপৰতে আহিছে। হাতীখিনি চব ভাগ ভাগ হৈ গ'ল। হৈ যোৱাৰ পাছত এজাক হাতী এইফালে আহিলে। আহি সেই সময়তে মানে আমি ওচৰতে আছোঁ আৰু এইফালে ঘৰ দুৱাৰ ভাঙি থকা শুনি আছোঁ। আহিব পৰা নাই, ফৰেষ্টৰ মানুহ অহা নাই, ওলাই আহিবলৈ ভয় লাগিছে আন্ধাৰ নিশা। গতিকেলৈ হাতীয়ে আহি এইফালে ২-৩ ঘৰ মানুহ যথেষ্ট মানে ক্ষতিসাধন কৰিলে। আৰু যিখিনি মানুহৰ ঘৰ ভাঙিছে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মানুহ, একো উপাৰ্জনৰ ৰাস্তাই নাই। এইটো ডক্টৰীয়া টাউন বুলি কয় এই জেগাডোখৰ। আৰু সময়ে সময়ে আহি বছৰ বছৰ ধৰি ইয়াতে এই হাতীজাকে আহি মানে তাণ্ডৱ চলাই থাকে। ফৰেষ্টৰ মানুহ সময়মতে নাহে আৰু তেনেকুৱা সহযোগ নাই। ওচৰ চুবুৰীয়া মানুহ আহিবলৈ ভয় কৰে। এনেকুৱা সময়ে সময়ে হৈ থাকে। আৰু খেতি পথাৰো কৰিব নোৱাৰে, মাটিবিলাক এনেই পৰি আছে। হাতীৰ উৎপাতত খেতি কৰিব নোৱাৰে, খেতি কৰিলে ধান নাপায়, নষ্ট কৰি যায়। মানুহৰ নানা ধৰণৰ সমস্যা। এই হস্তীৰ উপদ্ৰৱত মানুহ হাহাকাৰ অৱস্থা হৈছে। চৰকাৰে যদি আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ যে চৰকাৰে এইখিনি ক্ষেত্ৰত যদি কোনো উপায় ব্যৱস্থা কৰে আমি ভাল বুলি ভাবোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। মৰিয়নিত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে কেইবাটাও ঘৰ কৰিলে লণ্ডভণ্ড। মৰিয়নিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক হাতীৰ তাণ্ডৱ। নিতৌ নিশা হ'লেই অভয়াৰণ্যখনৰ পৰা দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছে বন্যহস্তীৰ জাকটোৱে। যোৱা নিশা ডকলঙীয়া ডেকা গাঁৱত হাতীৰ জাকটোৱে অঞ্চলটোৰ ৬টাকৈ বাসগৃহ ভাঙি তহিলং কৰে। প্ৰায় ১২টা হাতী প্ৰায় ৭০ ওপৰতে আহিছে। হাতীখিনি চব ভাগ ভাগ হৈ গ'ল। হৈ যোৱাৰ পাছত এজাক হাতী এইফালে আহিলে। আহি সেই সময়তে মানে আমি ওচৰতে আছোঁ আৰু এইফালে ঘৰ দুৱাৰ ভাঙি থকা শুনি আছোঁ। আহিব পৰা নাই, ফৰেষ্টৰ মানুহ অহা নাই, ওলাই আহিবলৈ ভয় লাগিছে আন্ধাৰ নিশা। গতিকেলৈ হাতীয়ে আহি এইফালে ২-৩ ঘৰ মানুহ যথেষ্ট মানে ক্ষতিসাধন কৰিলে। আৰু যিখিনি মানুহৰ ঘৰ ভাঙিছে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মানুহ, একো উপাৰ্জনৰ ৰাস্তাই নাই। এইটো ডক্টৰীয়া টাউন বুলি কয় এই জেগাডোখৰ। আৰু সময়ে সময়ে আহি বছৰ বছৰ ধৰি ইয়াতে এই হাতীজাকে আহি মানে তাণ্ডৱ চলাই থাকে। ফৰেষ্টৰ মানুহ সময়মতে নাহে আৰু তেনেকুৱা সহযোগ নাই। ওচৰ চুবুৰীয়া মানুহ আহিবলৈ ভয় কৰে। এনেকুৱা সময়ে সময়ে হৈ থাকে। আৰু খেতি পথাৰো কৰিব নোৱাৰে, মাটিবিলাক এনেই পৰি আছে। হাতীৰ উৎপাতত খেতি কৰিব নোৱাৰে, খেতি কৰিলে ধান নাপায়, নষ্ট কৰি যায়। মানুহৰ নানা ধৰণৰ সমস্যা। এই হস্তীৰ উপদ্ৰৱত মানুহ হাহাকাৰ অৱস্থা হৈছে। চৰকাৰে যদি আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ যে চৰকাৰে এইখিনি ক্ষেত্ৰত যদি কোনো উপায় ব্যৱস্থা কৰে আমি ভাল বুলি ভাবোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।